তো হেল্ল' ষ্টুডেণ্টছ, মই প্ৰাচুৰ্য ছাৰ সকলোকে স্বাগতম জনাইছোঁ JNV গাইড ইউটিউব চেনেললৈ। তো আজি খুব বিশেষ ভিডিঅ' এটা স্পেচিয়েল ভিডিঅ' হ'ব গৈ আছে তোমালোকৰ কাৰণে। তোমালোকে নিজে চাবা আৰু নিজৰ মা-দেউতাকো এই ভিডিঅ'টো দেখাবা, ঠিক আছে? তো তোমালোকক এতিয়া আমি বেছি দিন নাই আৰু 4-5 দিন আছে পৰীক্ষালৈ আৰু বেছি দিন তোমালোকৰ লগত থাকিব নোৱাৰিম, বেছি তোমালোকক আৰু গাইড কৰিব নোৱাৰিম বা তোমালোকেও আমাৰ ভিডিঅ' বেছি দিন নাচাবা আৰু। সেইখিনি এতিয়া লাহেকে নতুন বেটছ আহিব, তোমালোকে যাবাগে, তাৰপিছত তোমালোকে JNVত বহুত JNVত পঢ়িবাগে, পিছতকে ফোন কৰিবা আমাক বা য'তে-ত'তে দেখিলেও তোমালোকে পিছলৈ মাতিবা, অ'কে? ত' এতিয়া আমি খুব ইম্পৰ্টেণ্ট বস্তু এটা ক'ব বিচাৰিছোঁ, ঠিক আছে? ত' খুব ইম্পৰ্টেণ্ট বস্তুটো হ'ল এতিয়া এক্সামৰ দিনাখন তোমালোকে প্ৰথমতে কি কৰিবা, ঠিক আছে? 100 মাৰ্কছৰ পেপাৰখন দিয়াৰ পিছত 100 মাৰ্কছৰ পেপাৰখন পোৱাৰ পিছত প্ৰথমতে কি কৰিবা, কি নকৰিবা, কেনেকে কৰিবা সেইখিনি মই এবাৰ কৈ দিছোঁ, ঠিক আছে? তো তোমালোকক মই বহুতবাৰ কৈছোঁ, আজি লাষ্ট ক'ম, ফাইনেল ক'ম, ঠিক আছে? ভালকে শুনিবা, মন দি শুনিবা। তো তোমালোকে প্ৰথমতে কি কৰিবা জানানে? কুৱেশ্যন পেপাৰখন পোৱাৰ পিছত ইফাল আগ পিছ কৰি নাথাকিবা দেই প্লিজ। আগ পিছ ইফাল নকৰিবা। খুব টেনচন যদি লাগিছে, ভয় যদি লাগিছে চকুটো মুজিবা। অল ইজ ৱেল, অল ইজ ৱেল, অল ইজ ৱেল, অল ইজ ৱেল এনেকে ক'বা। চকুটো মুজিবা 30 ছেকেণ্ড 1 মিনিটমান তুমি ৰ'বা। এনেকে অলপ দেৰি ৰ'বা, একো নামাতিবা, কাকো নাচাবা, চিধা এনেকে ৰ'বা। অ'কে, আই কেন ডু ইট, মই পাৰিম, মই পাৰিম, মই পাৰিম। মনত দুবাৰমান ক'লা, মই পাৰিম, মই পাৰিম, ঠিক আছে। তাৰপিছত খুলিলা, খোলাৰ পিছত মাইণ্ডটো আমাৰ ঠাণ্ডা হৈ যাবগে হা। ঠাণ্ডা হৈ যোৱাৰ পিছত তুমি কুৱেশ্যন পেপাৰখন খুলিলা, OMR শ্বীটত তুমি গোল কৰিলা সাৱধানে। OMR শ্বীট যদি প্ৰেক্টিচ কৰা নাই, প্লিজ OMR শ্বীট এইকেইদিন প্ৰেক্টিচ কৰা। মই বহুতখিনি লাইভ ক্লাছত তোমালোকক শিকাইছোঁ, ৰেকৰ্ডিঙো দি থৈ দিয়া আছে। আমাৰ ৰেকৰ্ডিং ক্লাছবিলাকতো আমাৰ যিসকল ষ্টুডেণ্টে ক্লাছ কৰি আছে আমাৰ লগত, তোমালোকেও তাতো দি থৈ দিয়া আছে। তো তোমালোকে এইখিনি বস্তু যেনেকে হওক OMR শ্বীটখন প্ৰেক্টিচ কৰা, ঠিক আছে? তাৰপিছত OMR শ্বীটখন তোমালোকে ৰোল নাম্বাৰ, বুকলেট নাম্বাৰ সেইবিলাক ফিল আপ কৰিলা, ঠিক আছে? বুকলেট নাম্বাৰ, ৰোল নাম্বাৰ এইবিলাক ফিল আপ কৰিলা তোমালোকে লগালগ ফটাফট সেইখিনি ফিল আপ কৰিলা। ফিল আপ কৰা হোৱাৰ পিছত তোমালোকে কুৱেশ্যন পেপাৰখন খুলিলা। কুৱেশ্যন পেপাৰখন খোলাৰ লগে লগে তুমি এতিয়া আৰু হ'ল বুলিয়ে তুমি চিধা ধৰাধৰ মেথছ কৰিব নাযাবা, চিধাই অসমীয়া কৰিব নাযাবা বা ইংলিছ কৰিব নাযাবা। প্ৰথমতে আমি কি কৰিব লাগিব, 1 পৰা 40 কুৱেশ্যনলৈকে 1 পৰা 40 কুৱেশ্যনলৈকে তুমি কি কৰিব লাগিব, মেণ্টেল এবিলিটি কৰিব লাগিব। ঠিক আছে? ঠিক আছে? 1 পৰা 40 লৈকে আমি মেণ্টেল এবিলিটি কৰিম। 1 পৰা 40 লৈকে আমি মেণ্টেল এবিলিটি কৰি ল'ম। ঠিক আছে? OMR শ্বীটত ছাৰ মই কেনেকে ফিল আপ কৰিম? OMR শ্বীটত তুমি কি কৰিবা, প্ৰথম 10টা ফিল আপ কৰিলা। ঠিক আছে? তাৰপিছত আকৌ তুমি 10টা কুৱেশ্যন কৰিলা, আকৌ 10টা ফিল আপ কৰিলা, আকৌ 10টা কুৱেশ্যন কৰিলা, আকৌ 10টা ফিল আপ কৰিলা। তেনেকে ফিল আপ কৰিবা। একেলগে ধৰা-ধৰ OMR শ্বীটত 1 পৰা 40 লৈকে 1 পৰা 40 লৈকে ফিল আপ কৰি নিদিবা আকৌ, তোমাৰ খেলি-মেলি লাগিব হা, সেইটো বস্তু চাবা তোমালোকে। তোমালোকে কি কৰিবা, OMR শ্বীটত 1 পৰা 40 লৈকে যেতিয়া ফিল আপ কৰিবা, 1 পৰা 40 লৈকে ফিল আপ কৰোঁতে 4বাৰ ফিল আপ কৰিবা। প্ৰথমতে 1 পৰা 10 লৈকে কৰিলা, 1 পৰা 10 লৈকে কৰিলা তোমালোকে OMR শ্বীটত ফিল আপ। তাৰপিছত আকৌ কুৱেশ্যন পেপাৰখনত গ'লা, 11 পৰা 20 লৈকে তুমি কৰিলা। 11 পৰা 20 লৈকে তুমি কুৱেশ্যন পেপাৰখনত টিক মাৰ্ক দিলা এনেকে। কুৱেশ্যন পেপাৰখনত টিক মাৰ্ক দিলা 11 পৰা 20 লৈকে। আকৌ তুমি 11 পৰা 20 লৈকে ইয়াত তুমি OMR শ্বীটত ফিল আপ কৰিলা। তাৰপিছত আকৌ তুমি 21 পৰা তুমি 30 লৈকে কুৱেশ্যন পেপাৰখন টিক মাৰ্ক দিলা, বস্তুখিনি কৰিলা। আকৌ তুমি 21 পৰা 30 লৈকে তুমি কি কৰিলা, OMR শ্বীটত তুমি ফিল আপ কৰিলা। ঠিক আছে? আকৌ তুমি এইটো 10 লাষ্টত কি থাকিলে, 31 পৰা 40 লৈকে তুমি কি কৰিবা, OMR শ্বীটত তুমি ফিল আপ কৰিবা। ঠিক আছে? কুৱেশ্যন পেপাৰখনত টিক মাৰ্ক দি ল'বা। ঠিক আছে? কুৱেশ্যন পেপাৰখনত টিক মাৰ্ক দিব পাৰিবা তুমি। এইটো। আৰু পৰীক্ষাত কি নিব লাগিব, কি নিব নালাগে মই এটা ভিডিঅ' দি থৈ দিয়া আছে, সেই ভিডিঅ'টো চাই ল'বা দেই। ভিডিঅ'টো 2, 3 বাৰ, 5 বাৰ, 6 বাৰ চাই ল'বা, তেতিয়া তোমালোকৰ চব বস্তু ক্লিয়াৰ হৈ যাব। অ'কে? তো এইখিনি বস্তু তোমালোকক মই ক'লো এতিয়া। এতিয়া ছাৰ OMR শ্বীটত আমি এইখিনি কৰিলেও হৈ গ'ল। এতিয়া তোমালোকৰ অসমীয়াখিনি মেণ্টেল এবিলিটিৰ পিছত কি কৰিম? ছাৰ মেথছ কৰিম নেকি? মেথছ নকৰিবা। মেণ্টেল এবিলিটিৰ পিছত তোমালোকে অসমীয়া আৰু ইংলিছ। অসমীয়া বা ইংলিছ তুমি যিটো লেংগুৱেজ আছে, সেই তুমি 20টা কুৱেশ্যন কৰিবা তাত 20টা কুৱেশ্যন থাকিব, 20টা কুৱেশ্যন থাকিব। অসমীয়া বা ইংলিছত, ঠিক আছে? অসমীয়া বা ইংলিছত তোমাৰ কিমান? 20টা, 20টা কুৱেশ্যন থাকিব। সেই 20টা কুৱেশ্যন তুমি গোটেইকেইটা কৰি ল'বা। তো ইয়াতো একেটা কণ্ডিশ্যনৰ 5টা কুৱেশ্যন কৰিলা, কুৱেশ্যন পেপাৰখন টিক মাৰ্ক দিলা, এটা অনুচ্ছেদ, এটা পেৰাগ্ৰাফ পঢ়িলা, 5টা কুৱেশ্যন কৰিলা, তাৰপিছত OMR শ্বীটত তুমি ফিল আপ কৰিলা। OMR শ্বীটত তুমি ফিল আপ কৰিলা। তাৰপিছত আকৌ একে কণ্ডিশ্যন, আকৌ 5টা কুৱেশ্যন কৰিলা, আকৌ OMR শ্বীটত তুমি ফিল আপ কৰিলা। ঠিক আছে? আকৌ OMR শ্বীটত ফিল আপ কৰা। আকৌ একেটা কণ্ডিশ্যন, আকৌ তুমি 5টা কুৱেশ্যন কৰা,
মানে এটা পেৰাগ্ৰাফ পঢ়া, এটা অনুচ্ছেদ পঢ়া তুমি, ঠিক আছে? তো আকৌ OMR sheetত তুমি ফিল আপ কৰা, ঠিক আছে? সেই তেনেকৈ তুমি বস্তুটো কৰা হা। সেই চিষ্টেমত মই এইটো যিটো প্ৰক্ৰিয়া দেখালোঁ, যিটো চিষ্টেম দেখালোঁ, এই চিষ্টেমতে তুমি বস্তুকেইটা ফিল আপ, এই চিষ্টেমতে তুমি কৰিবা হা। এই চিষ্টেমতে তুমি কৰা, এই প্ৰক্ৰিয়াতে তুমি কৰা, ঠিক আছে? OMR sheetত তুমি ফিল আপ কৰিলা, OMR sheetত ভৰালা, পাঁচটাকৈ তুমি কৰা, ঠিক আছে? এই ডাইৰেকশ্যনত এই প্ৰক্ৰিয়া তুমি কৰিবা। তাৰপিছত তুমি মেথছত এই গোটেইখিনি কৰা হোৱাৰ পিছত তুমি কি কৰিবা, মেথছখিনি আনিবা। আৰু এটা বস্তু তুমি লক্ষ্য ৰাখিবা যে মেথছত যাতে 1 ঘণ্টা 20 মিনিট, কমচে কম 1 ঘণ্টা 15 মিনিট সময় হাতত থাকে। 1 ঘণ্টা 20 মিনিট বা 1 ঘণ্টা 15 মিনিট সময় যাতে তোমাৰ হাতত থাকে। তো মেণ্টেল এবিলিটি এই 40টা 40টা কুৱেশ্যন কৰোঁতে তোমাৰ খুব বেছি 10 মিনিট লাগিব, 10 মিনিটতকৈ বেছি নালাগে। তাৰপিছত তুমি OMR sheetত ফিল আপ কৰোঁতে তোমাৰ খুব বেছি তোমাৰ 5 মিনিট লাগিব OMR sheetত ফিল আপ কৰোঁতে, যদি এইকেইদিন OMR sheet ভালকৈ ফিল আপ কৰিছা। যদি OMR sheet কৰা নাই তেতিয়া কিন্তু দিগদাৰ হ'ব দেই। OMR sheet ভালকৈ প্ৰেক্টিচ কৰা তোমালোকে। তো এই 10 মিনিট, এই 5 মিনিট, 15 মিনিট তোমালোকৰ খালে, কিহে খালে? মেণ্টেল এবিলিটিয়ে খালে তোমালোকৰ। তাৰপিছত অসমীয়া বা ইংলিছখিনি কৰোঁতে খুব বেছি তোমালোকৰ 20 মিনিটছ লাগিব, আৰু 5 মিনিটছ মই এইবিলাক ধৰিছোঁ OMR sheetত ফিল আপ কৰোঁতে। তো 25 মিনিটছ তোমালোকৰ 25 মিনিট কি লাগিলে? অসমীয়া বা ইংলিছখিনি কৰোঁতে তোমালোকৰ, ঠিক আছে? আৰু প্লাছ মই 15 মিনিট এক্সট্ৰা ধৰি দিছোঁ। 15 মিনিট কিয় ধৰিলোঁ? এই মেণ্টেল এবিলিটিখিনি কৰোঁতে তোমালোকৰ যে 15 মিনিটছ 15 মিনিট লাগিছিলে, তো এইখিনি টোটেল কিমান হ'ল আমাৰ এইখিনি? 40 মিনিট, 40 মিনিট তোমাৰ লাগিলে। কি লাগিলে? OMR sheetত তোমাৰ ৰোল নাম্বাৰ আৰু প্লাছ OMR sheetত তোমাৰ মেণ্টেল এবিলিটি আৰু ইংলিছ বা অসমীয়াখিনি কৰোঁতে তোমাৰ 40 মিনিট 40 মিনিট তোমাৰ লাগিলে। আৰু প্লাছ মই এক্সট্ৰাকৈ 10 মিনিট এটা বা 5 মিনিট এটা ধৰিব পাৰোঁ। কিয় ধৰিব পাৰোঁ? কাৰণ তুমি এতিয়া পৰীক্ষা হলত যাবা, গৈ পেলাই OMR sheetত তুমি ৰোল নাম্বাৰ ফিল আপ কৰিব লাগিলে, বুকলেট নাম্বাৰ ফিল আপ কৰিব লাগিলে, এইবিলাকত তোমাৰ অলপমান সময় তোমাৰ খালে, ঠিক আছে? এইটো সময়। আৰু তোমাৰ কিমান সময় বাকী থাকিলে? নেক্সট তোমাৰ 1 ঘণ্টা 15 মিনিট বা 1 ঘণ্টা 10 মিনিট বা 1 ঘণ্টা 15 মিনিটে ধৰিছোঁ মেথছৰ কাৰণে, ঠিক আছে? মেথছত কি কৰিবা? মেথছত তোমাক এতিয়া কি কৰে জানানে? মেথছত তোমাক মই একেটা কথাকে বাৰে প্ৰতি কৈ আছোঁ। তোমাৰ 20টা কুৱেশ্যন থাকিব, 20টা কুৱেশ্যনৰ ভিতৰত তোমাৰ 15টা কুৱেশ্যন তুমি পাৰা কুৱেশ্যন দিব, 5টা কুৱেশ্যন তুমি ভুল কুৱেশ্যন দিব, মানে তুমি নোৱাৰা কুৱেশ্যন দিব। এতিয়া 41 নাম্বাৰ কুৱেশ্যন যিটো আছে, তুমি সেইটো কুৱেশ্যন পাৰিলা যেনিবা। 42 নাম্বাৰ কুৱেশ্যনটো তুমি নোৱাৰা, 43টো তুমি পৰা নাই, 44টো তুমি পৰা নাই, তাৰপিছত 45 জানা, আৰু তাৰপিছত গোটেই কুৱেশ্যনবিলাক তুমি জানা আৰু। এতিয়া তোমাৰ কি হ'ল? 41টো তুমি কৰিলা, পাৰিলা, মনটো ভাল লাগিলে। 42টো পৰা নাই, 10 মিনিটমান তোমাৰ ইয়াত খেদি গ'ল, গুচি গ'লগৈ তোমাৰ 10 মিনিটমান। তাৰপিছত এইটো তুমি 43টো আৰু পৰা নাই, ইয়াতো তোমাৰ 10 মিনিটমান গুচি গ'লগৈ, 20 মিনিট গুচি গ'ল তোমাৰ এতিয়া। তাৰপিছত আকৌ 44টো তুমি পৰা নাই, এতিয়া বুকুত ধপ 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 মাৰি আছে তোমাৰ এতিয়া ভয়ত। তো কি হ'ল? ইয়াতো তোমাৰ 10 মিনিট, আধা ঘণ্টা এনেকৈ গুচি গ'লগৈ তুমি নোৱাৰাকৈ এতিয়া। তো সেইকাৰণে সেই ভুলটো বাৰে প্ৰতি কৈ থাকোঁ মই, একেটা কথাকে ক্লাছতো আমি কোৱা যায়, এই ভুলটো নকৰিবা। তুমি যিকেইটা জানা, লাগিলে তুমি 10টাই জানা কিয়, কুৱেশ্যন পেপাৰখন দেখিলে তুমি গম পাবা যে মই এই কুৱেশ্যনকেইটা জানো, লাগিলে তুমি 10টাই কুৱেশ্যন জানা কিয়। আৰু মোৰ বিশ্বাস আছে যিসকল ষ্টুডেণ্টে আমাৰ লগত ক্লাছ কৰিছে, কমচে কম 15টা বা 16টা কুৱেশ্যন শুদ্ধ কৰি থৈ আহিব। মিনিমাম কমচে কম 15টা বা 16টা কুৱেশ্যন শুদ্ধ কৰি থৈ আহিব। আৰু যদি যিসকলে অলপ চিৰিয়াছলি কৰা, গোটেই 20টা কুৱেশ্যনে শুদ্ধ কৰি থৈ আহিবাগে। গোটেই 20টা কুৱেশ্যনো তোমালোকে শুদ্ধ কৰি থৈ আহিবাগে, সেই বিশ্বাসটো মোৰ আছে তোমালোকৰ ওপৰত। আৰু তোমালোকে কমচে কম খুব যদি টান পেপাৰ আহে, 15 বা 20টা কুৱেশ্যন তোমালোকে শুদ্ধ কৰিব পাৰিবাগে। আৰু যদি তোমালোকে চিৰিয়াছলি ভালকৈ কৰিছা, 20টা কুৱেশ্যনে শুদ্ধ হ'ব তোমালোকৰ। মই সেই বিশ্বাসটো তোমালোকৰ ওপৰত আছে, আৰু মোৰ নিজৰ ওপৰতো আছে, ঠিক আছে? এতিয়া তোমালোকৰ এইখিনি বস্তু যদি চাওঁ, যিকেইটা কুৱেশ্যন পৰা নাই, সেই কুৱেশ্যনকেইটা তুমি নকৰিবা। এতিয়া মই যে ক'লোঁ যে 15টা কুৱেশ্যন তোমাৰ ঠিকে দিয়ে আৰু 5টা কুৱেশ্যন, এই 5টা কুৱেশ্যন কি জানানে? যিসকলে সাংঘাতিক লেভেলত প্ৰেক্টিচ কৰে, যিসকলে সাংঘাতিক লেভেলত প্ৰেক্টিচ কৰে, সেই ষ্টুডেণ্টখিনিয়ে পাৰে, ঠিক আছে? আৰু যিসকলে নকৰে, ইমান এটা দিগদাৰ হয়। আৰু এই 5টা কুৱেশ্যনে মানে তোমাক খেলি মেলি লগাবলৈকে দিয়ে। তোমাক খেলি মেলি লগাবলৈকে দিয়ে। আমাৰ ৰাস্তাত যেতিয়া স্পীড ব্ৰেকাৰ থাকে, আমি খুব 80ত গৈ আছোঁ, ব্ৰেক মাৰি 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 10লৈ লৈ আনিব লাগে গাড়ীখন। তোমাক সেই গতিটো ৰখাবলৈকে স্পীড ব্ৰেকাৰ দিছে, যাতে তুমি আকৌ স্পীডটো কমাই দি আকৌ তুমি অলপ সময় লৈ পেলাই যোৱা। এই একেটাই বস্তু তোমাৰ ইয়াত মই স্পীড ব্ৰেকাৰ বুলি ক'ম, স্পীড ব্ৰেকাৰ বুলি ক'ম মই এই কুৱেশ্যনকেইটা, তোমাৰ 5টা কুৱেশ্যন বা 4টা কুৱেশ্যন বা 6টা কুৱেশ্যন। তোমাক ভয় খুৱাবলৈকে দিয়ে, তোমাক খেলি মেলি লগাবলৈকে দিয়ে। আৰু যি ষ্টুডেণ্টে এই কুৱেশ্যনকেইটাৰ লগত মাথা মাৰি থাকে, সেই ষ্টুডেণ্টকেইটা কিন্তু পৰীক্ষাত বাকীকেইটা কুৱেশ্যন কৰাত ভুল হৈ যায় বা বাকীকেইটা কুৱেশ্যন কৰাত
সময় নাথাকে সেইকাৰণে বাৰে প্ৰতি একেটা কথাকে কৈ থাকো এই কুৱেশ্যন কেইটাত বেছিকে মাথা নামাৰিবা এই কুৱেশ্যন কেইটাত পাৰাকেইটাত বেছিকে মাৰা লাগিলে তুমি 10টাই পাৰা লাগিলে তুমি 5টাই পাৰা কোনো কথা নাই যিকেইটা পাৰা সেইকেইটা আগত কৰি লোৱা টেনশ্যন নাই OMR চিটত ফিল আপ কৰি লোৱা তাৰপিছত যিকেইটা নোৱাৰা সেইকেইটা চেষ্টা কৰিবা দেই ঠিক আছে আৰু খুব হুৰ মূৰ খৰধৰ নকৰিবা তুমি ক'তো ফ্লাইট ধৰিব নালাগে ক'তো ট্ৰেইন ধৰিব নালাগে তুমি কাকো কিবা এই খাদ্য ডেলিভাৰী দিবও নালাগে জমেট' চুইগি নিচিনাকে তুমি অকল এটাই কাম হ'ল তুমি শুদ্ধকে কুৱেশ্যন পেপাৰখন 2 ঘণ্টাৰ ভিতৰত কৰি আহা তোমাৰ বেলেগ একো কাম নাই আৰু পৰীক্ষা হলৰ পৰা কিন্তু এটা কথা মনত ৰাখিবা দাঁত ওলাই হাঁহি হাঁহি আহিব লাগিব যাতে গোটেই চেণ্টাৰৰ মানুহে তোমাক জানিব লাগে যে তুমি ক'ত ক্লাছ কৰিছা গম পালেনে তুমি ক'ত ক্লাছ কৰিছা তোমাক গোটেই চেণ্টাৰৰ পৰীক্ষা চেণ্টাৰটোৰ মানুহে তোমাক জানি সুধিব লাগে যে ভাইটি মইনা তুমি ক'ত ক্লাছ কৰিলা তুমি ক'ব পাৰিব লাগিব মই JNV গাইডত ক্লাছ কৰিছোঁ মই JNV গাইডত ক্লাছ কৰিছোঁ বুলি সেই পাৱাৰটো তোমালোকৰ হাতত থাকিব লাগিব পৰীক্ষা হলৰ পৰা ওলাই অহাৰ পিছত অ'কে মই সেই বস্তুটো তোমালোকৰ পৰা বিচাৰিছোঁ কিন্তু ঠিক আছে ষ্টুডেণ্টছ লাগিলে তুমি চিট পোৱা নোপোৱাৰ লগত বহুতখিনি কথা থাকে চিট পোৱা নোপোৱাৰ লগত তুমি এতিয়া যদি আৰবান এৰিয়া হয় তুমি যদি টাউন এৰিয়া হয় তেতিয়া তুমি 98 96 পাব লাগিব এতিয়া তুমি যদি তুমি গাঁৱৰ হয় 90 পালেও তোমাৰ হৈ যায় যদি আৰু এজন টাউনৰ ষ্টুডেণ্টৰ কাৰণে 95 পাব লাগিব খুব বেছি অন্তৰ থাকে তোমাৰ এতিয়া ডিফাৰেণ্ট বহুতখিনি থাকে আৰু এতিয়া বহুত হিচাপ নিকাচ কৰি পেলাই চিট দিয়ে এই নৱোদয় পৰীক্ষাটোত চিট পোৱা নোপোৱাটো পিছৰ কথা প্ৰথম কথাটো হ'ল আমি পৰীক্ষাটোৰ নিজত যিমান ক্ষমতা আছে তাতকৈ এগুণ বেছি ভালকে পৰীক্ষাটো দিব লাগিব এতিয়া ঠিক আছে তো এতিয়া মই শেষৰ ফালে এটা কথা কৈ দিব বিচাৰিছোঁ তো এতিয়া এই কথাটো ইম্পৰ্টেণ্ট কথা কিয় হৈ আছে যে বহুতে ভাবে যে এই পৰীক্ষাটো চব মেনেজ আছে চব মেনেজমেণ্টেদি হৈ যায়গে পইচা দিলে কাম হৈ যায়গে আপোনালোকে 1 কোটি টকা আনি পেলাই এতিয়াই দিয়ক মোক মই চিট কোনেও আপোনাক দিয়াব নোৱাৰে বুলি সেই গ্যাৰাণ্টিটো মই দিছোঁ এতিয়া 1 কোটি টকা আপুনি আনি পেলাই দিয়ক আপোনাক কোনেও চিট দিয়াব নোৱাৰে 5,000 10,000 কোনোবাই গাঁৱত খুজিব পাৰে আপোনাক খুজিব পাৰে 10,000 দিয়ে মোৰ অমুকৰ লগত চিনাকি আছে মই চিটটো দিয়াই দিম দেই তেনেকুৱা টাইপত এইটো খুজিব পাৰে কোনো ডাঙৰ কথা নহয় মানুহ পইচা লোভিয়া চব মানুহ পইচা লোভিয়া আপোনাৰ এতিয়া গাঁৱত আপোনাৰ তেনেকুৱা 2-3টা মান মানুহ বা অঞ্চলৰ কোনোবা 1-2টা মান মানুহ আপুনি পাই যাব যিয়ে ক'ব যে হেই চব মেনেজ আছে যে মই যোৱাবাৰ অমুকক ইমান মিলাই পেলাই চিট দিয়াই দিছোঁ অমুকে ইমান টকা দিয়াৰ পিছতহে চিটটো পালে সেই মানুহজনক মোৰ মুখৰ আগলৈ লৈ আনিব গম পাইছে মোৰ মুখৰ আগলৈ লৈ আনিব মই নিজে নৱোদয়ত পঢ়া মই নিজে নৱোদয়ত থাকা মই নিজে নৱোদয়ত থাকি অহা আমাৰ ছিনিয়ৰসকলক দেখিছোঁ আমাৰ টিচাৰক দেখিছোঁ আমাৰ জুনিয়ৰসকলক দেখিছোঁ সকলোকে মই অত বছৰ দেখি আহিছোঁ নৱোদয় কি হয় মই নিজে ভালকে জানো আমাৰ ক্লাছৰ টিচাৰসমূহে জানে কপিল ছাৰে বৰ্ষা মেম নিকেতা মেম সকলোৱে জানে যে JNV কি হয় নৱোদয় কি বস্তু হয় আমি আমাৰ বাহিৰে বেলেগে কোনোবা 100টা মানুহো ক'ব পাৰে আপোনাক অমুক টকা দিয়ক অমুকটো দিয়ক আপুনি সেইটোৱে ক'ব যে 1 কোটি টকা মই দি আছোঁ চিটটো দে বোলে এতিয়া সেইটোৱে ক'ব ঠিক আছে সেইটো বস্তুৱে ক'ব আৰু বহুতে পইচা লয় কিন্তু মই সেইটো পাইছোঁ পইচা লয় পিছতকে ফোন চোন ব্লক কৰি পেলাই থৈ দিয়ে বহুত কোচিং চেণ্টাৰ বা কিবা হও পইচা লোৱাত আমি গম পাওঁ যে পইচা লৈ পেলাই ফোন চোন ব্লক কৰি থৈ দিয়ে খবৰ খাতি নাই মানুহ গায়ব খতম তাতে ঠিক আছে সেইবিলাক যাতে জালত নপৰে আপোনালোকে সেইবিলাক খেলি মেলি যাতে নকৰে নিজৰ ল'ৰা বা ছোৱালীজনীক ভালকে পঢ়াওক নিজৰ ল'ৰা বা ছোৱালীজনী এইকেইদিন এই 2-3 দিন 4 দিন যেইকেইদিন আছে নিজে অলপ কষ্ট কৰক আপোনালোকে নিজৰ ল'ৰা ছোৱালীৰ লগত কষ্ট নকৰি আপোনালোকে কাৰ লগত কষ্ট কৰিব কওক এতিয়া নিজৰ ল'ৰা ছোৱালীৰ লগতে কষ্ট কৰিব লাগিব আমি এতিয়া সেইকাৰণে নিজৰ ল'ৰা ছোৱালীৰ লগত লাগক আপুনি এতিয়া মই ভিডিঅ' বনাই আছোঁ ৰাতি 11টা বাজিছে মই গোটেই দিনটো আজি বহুত ক্লাছে কৰি আছোঁ আপোনাৰ মোৰ টোপনি আহি আছে অলপমান এতিয়া তাৰপিছতো মই ভিডিঅ' বনাই আছোঁ যাতে ষ্টুডেণ্টকেইটা অলপমান ভাল হয় সেইকেইটা দিন যাতে অলপমান কিবা এটা দিব পাৰোঁ আমি সেইকেইটা কিবা এটা দি পেলাই যাতে চিটটো পায় সেইটো বস্তু আমি চেষ্টা কৰোঁ এতিয়া আমি ইমানখিনি চেষ্টা কৰিব পাৰিছোঁ যেতিয়া আপোনালোকে মাক দেউতাক হৈ পেলাই আৰু চেষ্টা কৰিব লাগিব গম পাইছেনে আৰু বেছি চেষ্টা কৰিব লাগিব এইকেইটা দিন ঠিক আছে তো এইখিনিয়ে যিমানখিনি বাৰু মই বুজাব চেষ্টা কৰিলোঁ পৰীক্ষাত কি কৰিবা কি নকৰিবা আৰু পেন কামুৰি ইফালে আগলৈ পিছলৈ অমুকে দেখোন চিট বহাই আছে ময়ো চিট বহাই দিওঁ তো মোক দেখোন বিট বহাইছে ময়ো বিট বহাই দিওঁ সেইবিলাক নকৰিবা দেই সেই খেলি মেলি নকৰিবা কাৰণ সকলোৰে কুৱেশ্যন পেপাৰ বেলেগ বেলেগ হয় সকলোৰে প্ৰশ্ন কাকত বেলেগ বেলেগ হয় সকলোৰে কুৱেশ্যন পেপাৰ বেলেগ বেলেগ হয় ঠিক আছে তো সেই বস্তুখিনি তোমালোকৰ খেলি মেলি হ'ব সেই বস্তুখিনি তোমালোকে বস্তুবিলাক খেলি মেলি নকৰিবা দেই একদম সঠিক পুৰা একদম ধনুটো একদম জেগাত মাৰিবা গম পাইছেনে একদম পইণ্টত মাৰিবা তোমালোকে যাতে চিটটো আমি পাওঁ আৰু এইকেইটা দিন নিজক বিশ্বাস ৰাখে নিজক ভালকে ৰাখা চিট পাম কে ৰাখা তোমালোকে চিট পামকে নিজক কোৱা তোমালোকে গম পালানে
নিজক তোমালোকে কোৱা মই চিটটো পাম, মই পাৰিম, মই পাৰিম, মই পাৰিম। ঠিক আছে? এইখিনি কাম কৰা, নিজক বিশ্বাস ৰাখা, ভাল হ'ব তোমালোকৰ। ঠিক আছে? থেংক ইউ ষ্টুডেণ্টছ। চেনেলটো ছাবস্ক্ৰাইব কৰিবা, নিজৰ বন্ধু-বান্ধৱী সকলোৰ মাজত প্লিজ অলপমান শ্বেয়াৰ কৰি দিবা আমাৰ চেনেলটো। ধন্যবাদ আৰু ভালকে পঢ়িলে নিশ্চয় ভাল হ'ব।